জুবিন গাৰ্গ ট্ৰাষ্টৰ বিষয়ে আপোনালোকক ব্যাখ্যা কৰিছে। কিয় এই ট্ৰাষ্টটো হৈছে, কি উদ্দেশ্যৰে আৰম্ভ কৰা হৈছে, সেই গোটেই কথাখিনি নিশ্চয় আপোনালোকক কৈছে। আৰু জুবিন গাৰ্গ কোন কি কথা আৰু কিয় ট্ৰাষ্টটো লাগে আচলতে সেয়া আমি সকলোৱে জানো, আৰু এই বিষয়ে আমি অসমৰ মানুহে আজি 3 মাহ ধৰি এই কথাটো পাতি আহিছে। আগতে জুবিন গাৰ্গ যেতিয়া কায়িকভাৱে আমাৰ মাজত আছিলে, তেতিয়া জুবিনে নিজাকৈ কিছুমান কাম কৰি আহিছিলে। ফাউণ্ডেশ্যনৰ নামত হওক বা ব্যক্তিগতভাৱে হওক, কিছুমান কথা ৰাজহুৱা হৈছিলে, প্ৰকাশ হৈছিলে, আৰু বহুত কথা মানুহে জুবিন কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পাছতহে গম পাইছে। কাৰণ আমাৰ এটা প্ৰৱণতা আছে, আমি মানুহ এজন যদি আমাৰ মাজত সদায় থাকে, আমি তেওঁৰ মূল্য বুজি পাওঁ, কিন্তু কায়িকভাৱে নোহোৱাৰ হোৱাৰ পাছত আমি বেছিকৈ উপলব্ধি কৰোঁ, আৰু তাৰ পাছত আমি সেই কথাখিনিৰ মূল্য আৰু গুৰুত্ব আৰু বেছিকৈ বুজি পোৱা হয়। জুবিন তেনেকৈ যে জুবিন গাৰ্গ অসমৰ কেৱল এজন সকলোৱে ভাল পোৱা গায়কে নাছিল, সকলোৱে ভাল পোৱা শিল্পীয়ে নাছিল। জুবিন গাৰ্গ আছিল আচলতে অসমৰ আৱেগ অনুভূতিৰ কণ্ঠ, আমাৰ সমাজ সংস্কৃতিৰ কণ্ঠ, আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিটো যুৱচামৰ আশা, সপোন, অনুভূতি আৰু চিন্তাৰ প্ৰকাশ আছে জুবিন গাৰ্গ। এটা প্ৰজন্ম যুৱ অৱস্থাৰ পৰা বয়স্ক হৈ গৈ কিন্তু সেই আত্মিক সংযোগটো থাকি যায়। তেনেদৰে নতুন প্ৰজন্ম আহে আৰু আৰম্ভ হয় সেই একে আত্মিক সম্পৰ্ক। আৰু সেইকাৰণে আমি যেতিয়া জুবিন গাৰ্গ ইয়াত আহিছিল, আমি যেতিয়া এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ কাহিলীপাৰালৈ, তাৰপাছত আমি যেতিয়া সোণাপুৰলৈ লৈ গৈছিলোঁ, আমি দেখিছিলোঁ লাখে লাখে মানুহ, আৰু সেই মানুহখিনি এটা বিশেষ এই গ্ৰুপৰ নহয়, এটা বিশেষ শ্ৰেণীৰ নহয়। জুবিনৰ সৃষ্টিয়ে যেনেদৰে ভাষা, শ্ৰেণী আৰু ভূগোলৰ সীমা ভাঙি পেলাইছিল, সেয়া পৰিস্ফুট হৈ উঠিছিল জুবিনৰ কায়িকভাৱে শেষ হোৱা শৈক্ষিক যাত্ৰা। আৰু সেই মৰম আৰু সেই ভাল পোৱা সকলোৰে পৰা পাবলৈ হ'লে সেই মানুহজনৰ এক বিশেষ আদৰ্শ থাকিব লাগিব, কিছুমান বিশেষ কাম কৰি যাব লাগিব, আৰু সেই আদৰ্শ আৰু যিখিনি কাম তেখেতে কৰি গৈছে সেইখিনিক আমি ধৰি ৰাখিব লাগিব, আগুৱাই নিব লাগিব। আৰু এই যে সৃষ্টি কেৱল শব্দৰে সৃষ্টি নহয়, সৃষ্টি হয় মানুহৰ মনৰ পৰা, মানুহৰ আৱেগৰ পৰা, মানুহৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেমৰ পৰা। আৰু সেই নিস্বাৰ্থ প্ৰেম মানুহৰ ভাৱে জীৱনৰ কাম কৰাৰ যিটো মানসিকতা আছিলে, সেই মানসিকতাকটো আচলতে আদৰ কৰি লৈ সৃষ্টি হৈছে আজি জুবিন গাৰ্গ। আৰু মই জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক, মই বিশেষকৈ পৰিয়ালক, তেজৰ সম্পৰ্ক থকা পৰিয়ালক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে এই কামটো কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, আৰু তেওঁলোকে নিজৰো যিখিনি আছে দিন, তেওঁলোকৰ যিখিনি প্ৰাপ্য, তেওঁলোকৰ যি আছে সেইখিনি কি সেয়া কৰিবলৈ ওলাই আছে। কাৰণ দুটা কথা মই খুব ভালদৰে জানো। এটা হ'ল খাৰঘূলিত জুবিন গাৰ্গৰ যিটো বেছ আছিলে, তোৰ পৰা জুবিন গাৰ্গৰ যি মূল কৰ্মস্থল আছিলে বহু বছৰ ধৰি, খুব আশাৰ ঠাই আছিলে খাৰঘূলিত। সেই 1 বিঘা মাটি, তাত থকা ঘৰ, সেই সকলোখিনি জুবিন গাৰ্গৰ তেজৰ যিটো পৰিয়াল, তেওঁলোকে সেই মাটিখিনি ট্ৰাষ্টত দিছে যাতে সেয়া ৰাইজৰ কাৰণে কাম কৰিব। এতিয়া খুব ডাঙৰ কথা, ৰৈ হিমালয়ৰ পৰা যিখিনি GST আমাৰ ৰাজ্য চৰকাৰে ঘূৰাই দিলে, সেই গোটেই টকাখিনি তেওঁলোকে ট্ৰাষ্টত দিছে, সেই টকাখিনিও মানুহৰ কাৰণে খৰচ হয়। এই দুটা সৰু কথা নহয়। যেতিয়া জুবিন গাৰ্গৰ দৰে মানুহৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কোনোবাই কাম কৰিব খোজে, তেতিয়াহে সেয়া সম্ভৱ হয়। মই জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ, আৰু মই সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আমি সকলোৱে যাতে
জুবিনৰ সেই মানুহৰ বাবে কাম কৰাৰ যিটো মানসিকতা, সেই মানসিকতাৰে আমি অনুপ্ৰাণিত হৈ আমি সকলোৱে যাতে মিলি ভাষা শ্ৰেণী ভূগোলৰ সীমা ভাঙি মানুহৰ কাৰণে একেলগে কাম কৰোঁ। মই সেই আপোনালোকক নতুন বছৰৰ শুভেচ্ছাও জনাইছোঁ আৰু এই নতুন বছৰটোত আমি জুবিনৰ আদৰ্শৰে কামখিনি আগবাঢ়িম।